তো গাইজ ফাৰ্ষ্টে ফিল্ডটো চাই লওক অৱস্থা কেনেকুৱা। যিটো ট্ৰেক আছে তাতেই মঞ্চখন ষ্টেজখন বনাইছে আৰু ভিতৰত বাৰু যি বনাইছে এইটো ক'বলৈ যোৱা নাই। তো এনেকুৱা হৈ থাকিলে কেনেকৈ দৌৰিব মন যায়। তো ফিল্ডলৈ আহিছিলোঁ এক্সাম দিয়াৰ পাছত, ছেছনেল এক্সাম আছিলে, ভালেই গ'ল। বাট এতিয়া ফিল্ডত অলপ ৰিলেক্স হৈ প্ৰেক্টিছ কৰিম বুলি ভাবিছিলোঁ। ৰেপিটিশ্যন আছিলে, ৰেপিটিশ্যন মাৰিলেতো বহুত ৰানিং কৰিবই লাগিব পিক আপ দি। বাট এতিয়া কি হ'ল, পেণ্ডেল বনাইছেগৈ, খালী বনাইছিলে। বাট সিমান মই গাঁত দৰা নাছিলে যে এই কিবা এটা নহ'ব বুলি, গ্ৰাউণ্ডত যিটো হ'ব তাত ট্ৰেকটো নপৰিব বুলি। বাট এতিয়া ট্ৰেকত বনাইছে আচল ষ্টেজটো। গতিকে এতিয়া কি কৰোঁ কি নকৰোঁ ভাবি আছোঁ। বেলেগ ফিল্ডত যাবলৈ বেয়া লাগিছে, বাট যাব লাগিব দৌৰিবলৈ। আৰু পাছবেলা ডিষ্টেঞ্চ আছে, এইটো বাৰু পুখুৰী পাৰত দৌৰিম। হ'লেও ভালদৰে যদি মনৰ ফূৰ্তিৰে যদি দৌৰিব নোৱাৰে বেয়া লাগে। গতিকে এতিয়া কি কৰোঁ, অলপ দৌৰাৰ পাছত সদায় এনেকৈ হৈ থাকি আছে আৰু দৌৰাটো ভালকৈ হোৱাই নাইগৈ। গতিকে আপাৰ বডি কৰি পিনি সন্ধিয়া ডিষ্টেঞ্চতে লগ পাম আৰু এতিয়া অলপ দৌৰি লওঁ। তাৰপাছত আপাৰ বডি ভিডিঅ' ক্লিপ কেইটামান দেখাম, তাৰপাছত হৈ যাব আজিৰ ছেশ্যন। গতিকে এতিয়া কণ্টেক্ট দৌৰি লওঁ, চলো। সেইটোৱে হ'ব আগবেলাৰ ছেশ্যন। কেইটামান পুছ-আপ, চিন-আপ আৰু লং জাম্পৰ কেইটামান ক্লিপছ দিছোঁ, আৰু লগতে ৰানিংটো নিদিলোঁ কাৰণ দৌৰিবলৈ আহোঁ। গতিকে এইটোৱে হ'ব আজিৰ আগবেলাৰ ছেশ্যন। গতিকে পাছবেলা ডিষ্টেঞ্চত লগ পাইছোঁ সকলোকে, তেতিয়ালৈকে 3 ছেকেণ্ডৰ পাছত লগ পাইছোঁ। সন্ধিয়া টাইম আহিলোঁ, ইভিনিং টাইম, মানে মামাৰ ঘৰলৈ গৈছিলোঁ আৰু ঘূৰি আহোঁতে অলপ দেৰি হ'ল। অলপ মানে 8টা কিমান এটা বাজিলে আৰু ৰানিংটো কৰিব নোৱাৰিলোঁ এথলেটিক্স হিচাপে। গতিকে ৰাতিপুৱা আপাৰ বডি আছিলে, সন্ধিয়া ডিষ্টেঞ্চ দৌৰিম বুলি ভাবিছিলোঁ বা নোৱাৰিলোঁ। গতিকে বেয়া নাপাব, এতিয়া মই এইটোকে দাঙি লওঁ আৰু কাইলৈ এক্সাম আছে। গতিকে আকৌ 8:30 দৌৰিবলৈ যাবলগীয়া অসুবিধা হ'ল। গতিকে এতিয়া আমি এইটোকে দাঙি লওঁ কণ্টেক্ট, তাৰপাছত হ'ব আজিৰ ছেশ্যনটো ইমানতে অতি সোনকালে শেষ কৰিব লাগিব, মানে 45 মিনিট ৱৰ্কআউট কৰিম নিজৰ বডিৰ কাৰণে। গতিকে চলো এতিয়া কণ্টেক্ট ভাঙি লওঁ, কেইটামান ক্লিপছ দিছোঁ, চলো। এতিয়ালৈকে এইটোৱে ছেশ্যন হ'ব। এক্সামটো নহ'লে গ'লোহেঁতেন। অলপ ভাঙিলোঁ, ৰিলেক্স ফিল কৰিছোঁ আৰু মনটো ভাল লাগিছে। ৱৰ্কআউট যদি কমপ্লিট হয় ভাল লাগে মনটো বহুত। গতিকে এইটোৱে হ'ব আগবেলাৰ ছেশ্যন, আজিৰ পিছবেলাৰ ছেশ্যন। গতিকে লগ পাইছোঁ কাইলৈৰ নেক্সট ভিডিঅ'ত।
এক্সাম হৈছে গতিকে কি হ'ব ভিডিঅ' ক'ব নোৱাৰি। ৰাতিপুৱা মানে কি 9টাৰ পৰা 10টালৈ হৈ থাকে। চ' ৰাতিপুৱাটো 6টাৰ পৰা 7টাৰ ভিতৰততো ফিল্ডত যাব নোৱাৰি। গতিকে 10টাৰ পৰা যিটো হ'ব 10:30 পৰা 11:30 এনেকুৱা সময়ত ভিডিঅ' বা ফিল্ডত যাব পাৰি আৰু। গতিকে আৰু ৰাতি আকৌ পঢ়িবলৈ হৈ থাকে। গতিকে এক্সাম হৈছে যেতিয়া ভালকৈ দি লওঁ বুলি ভাবোঁ, কাৰণ গ্ৰেজুৱেশ্যন মোৰ নাই আৰু এতিয়া। গতিকে এইটোৱে হ'ব, এতিয়া বেছি নকওঁ পিছবেলা ছেশ্যনটো। গতিকে লগ পাইছোঁ কাইলৈ নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে টাটা বাই বাই।